हेलो स्टूडेंट्स কি খবৰ ভালে আছা সকলো নিশ্চয় ভালেই চাগে সকলোৰে ওকে ঠিক আছে আমি লাষ্ট যেটো ভিডিও আছিল তাত ক্লাস 10 চ্যাপ্টার 8 এক্সারসাইজ 8.4 কোয়েশ্চন নাম্বার 5 ডিসকাস কৰি আছিল আমি আৰু আমি কোয়েশ্চন নাম্বার 5 আৰু এটো পাৰ্টত মই কোয়েশ্চন নাম্বার 5 আৰু 7 ৰ পৰা পাৰ্ট 7 ৰ পৰা ষ্টাৰ্ট কৰিম মই দুটা কোয়েশ্চন লিখি লৈছো 7 and 8 ওকে তে লেটস স্টাৰ্ট Question number 5 part 7 left hand side আমি আগত কৰিছো left hand side কৰি আমি right hand side উলিয়াব লাগে বহুত আইডেন্টিটি কিছুমান দিয়া আছে আমি প্ৰুভ কৰিব লাগে আৰু এই আইডেন্টিটি বিলাকত দিয়া এংগল বিলাক ইকুৱেট এংগল বুলি আমাক কোৱা আছে সূক্ষ্ম কোণ বুলি কোৱা আছে আমি প্ৰুভ কৰিব লাগে left hand side আৰু right hand side ইকুৱেল দেখাব লাগে left hand side আমি কৰি যাম simply left hand side কৰি যাম right hand side ওলাই যাব আৰু কেতিয়াবা right hand side নোলাব পাৰে তেতিয়া আমি right hand side ও উলিয়াম কেতিয়াবা আমি দুইটা সাইড কৰিব লগা হ'ব পাৰে ঠিক আছে First तो আমি ট্রাই কৰিম লেফট হ্যান্ড সাইডৰ পৰা ৰাইট হ্যান্ড সাইড উলিয়াবলৈ ঠিক আছে লেফট হ্যান্ড সাইড মই পাৰ্টি লৈছো এটা সাইন আৰু কস সাইন কস ইয়াত আছে মই কৈছিলো সাইন আৰু কসত কনভাৰ্ট কৰিলে আমাৰ ইজি হয় আৰু সেইটো এটা নিয়ম বুলি ধৰি লোৱা 95% আমি তেনেকৈ সাকসেস হৈ যাম বাট সাইন আৰু কসত তো অলৰেডি আছে গতিকে আমি বেলেগ কিবা কৰিম সিম্পলিফাই কৰা আমি মই কৈছো জি পাৰো তাকে কৰিম ইয়াত কি কৰিম সাইন থিটা কমন লব পাৰো ওপৰত চেক কৰা সাইন থিটা যদি মই ওপৰত কমন লওঁ 1 minus 2 sin square theta থাকি যাবে cos theta যদি মই তলত কমন লওঁ রিমেইনিং 2 cos square theta minus 1 now sin theta by cos theta check it sin theta divided by cos theta we know tan theta this is and already we got it tan theta আমি লাগে পাব লাগে রাইট সাইড কি লাগে tan theta লাগে সো রাইট সাইড আমি tan theta প্রুফ কৰি দেখাব লাগে tan theta তো আহিয়ে গল definitely a portion to cancel যাব লাগিব 1 minus 2 sin square theta ওপৰত sin square আছে sin আছে আৰু তলত আছে cos তে cancel যাবলৈ হলে দুইটা সেম হ'ব লাগিব sin আৰু cos তে ওপৰত মই sin টো একে ৰাখি দিছো তলত cos টো মই কনভাৰ্ট কৰিম sin ত অলৰেডি আমি তেনেকুৱা ডিসকাস কৰিছো কেনেকৈ cos টো sin ত কনভাৰ্ট কৰিব লাগে আমি জানো cos square theta equal কিমান we know cos square theta equal 1 minus what sin square theta এটো আইডেন্টিটি সবই জানে minus 1 tan theta into 1 minus 2 sin square theta divided by 2 multiply হৈ আছে আৰু 2 multiply কৰক 2 1 2 minus অলপ ডিস্টার্বেন্স এটা আহে বাহিৰৰ পৰা সাউন্ড বিলাক আহে ইগনোৰ কৰিবা এই লাগিব 2 1 2 sin square theta multiply কৰক 2 sin square theta minus 1 কিছু কিছু শব্দ ডিস্টার্ব করে হলো পঢ়াত মন দিলে তো বাকি সব শব্দ নুশুনা নিচিনাই হ'ব কি কয় 1 minus 2 sin square theta 2 minus 1 1 minus 2 sin square theta this is cancelled and we got it tan theta what is tan theta right hand side and hence proved next 8 part 8 solution left hand side part lo sin a plus cosec a whole square plus cos a plus sec a whole square बहुत বেশি ভাগ খাই গেছে cos a cos লিখলে লো আচ্ছা ঠিক আছে এটা বুঝিছা চাগে নিশ্চয় বুঝিছা মই আশা কৰিছো বুঝিছা বহুত টাফ একো নাই এলা sin a plus cosec a whole square plus cos a plus sec a whole square left hand side ইয়াৰ পৰা আমি উলিয়াব লাগে 7 plus tan square a plus cot square a okay কি কৰিম এটা ফরম্যাটত আছে a plus b whole square আছে a plus b whole square this is b a plus b whole square we know a square plus b square plus 2ac সকলো জানা a plus b whole square মই কৈছো যদিও ট্ৰিগনোমেট্ৰি কৰি আছো এলজেব্ৰাৰ ফৰ্মুলা আমি বহুত লাগিব তেনেকৈ ভাবিলো ট্ৰিগনোমেট্ৰি বুলি বেলেগ বহুত ডাঙৰ একো কাম কৰি থকা নাই ঠিক আছে sin a plus cosec a whole square ভাঙি দে a plus b whole square ভাঙি দে a square plus b square plus twice a b নিশ্চয় বুঝা a plus b whole square ভাঙিছে similarly again a plus b whole square a square plus b square plus twice a b okay now algebra formula use করে দিলাম sec it sin square a
sin স্কোয়ার a cos স্কোয়ার a প্লাস cos স্কোয়ার a মই এটা গ্ৰুপ কৰিছো কাৰণ কিয় কৰি আছো গম পাই আছা sin স্কোয়ার a প্লাস cos স্কোয়ার a ইকুৱেল 1 আহিব প্লাস 2 sin a into cosec a চেক কৰা ভালকৈ চেক কৰা কি আছে ইয়াত sin a into cosec আমি আগত পঢ়িছিলো sin cosec sin আৰু cosec কি ৰেচিপ্ৰকেল sin a cosec কি আছে ৰেচিপ্ৰকেল আছিল কি আছিল cosec a this equal what say a by b your reciprocal b by a দুইটা multiply করা always we got 1 এটা fraction or এটা ratio তাৰ reciprocal ৰ লগত multiply কৰিলে always আমি 1 এ পাম the sin a reciprocal cosec a therefore sin a into cosec a is equal always 1 sin a into cosec a পৰস্পৰ reciprocal এটা আনটোৰ উল্টা প্ৰতিক্ৰম therefore product of two ratio is always 1 2 into 1 this is equal 1 plus yes plus cosec square আছে sec square আছে যদিও একো ৰিলেচন নাই তথাপিও আমি ৰাখি দিছো আৰু cosec square গ্ৰুপ কৰা নাই মই জাস্ট লিখিছো cosec square sec square plus 2 sec into cosec sec 2 sec into cosec or cosec into sec each other reciprocal each other therefore product of this equal 1 now sin square a plus cos square a equal 1 we know plus 2 into 1 2 plus 2 into 1 2 my number kita ek level likh lisu ki likhisu sin square a plus cos square a equal 1 2 into 1 2 2 into 1 2 plus cosec square a likh lisu cosec square a plus sec square a okay 1 plus 2 plus 2 5 plus আমাক লাগে কি 7 plus something 7 plus 10 square cot square আমি পাই আছো 5 plus cosec আৰু sec আমাক লাগে cosec sec or ঠাইত cot আৰু 10 লাগে sec the cosec square equal we have to express cosec square in terms of cot a we know student আমি আগত পাই আছো cosec square minus cot square equal 1 পাইছো আমি বহুত ডিসকাস কৰিছো না ইয়াৰ পৰা cosec square is equal 1 plus cot square sec it okay the cosec square a ঠাইত মই কি লিখিম 1 plus cot square plus sec square equal আৰু এটা আইডেন্টিটি পাইছিলো sec square minus 10 square equal 1 therefore sec square equal 1 plus 10 square ঠিক আছে sec square ঠাইত মই 1 plus 10 square a পুট কৰি দিছো এইখিনি পাতিব নালাগে এইখিনি তো তোমালোকক দেখাইছো বুজাইছো ন okay 5 plus 1 6 plus 1 7 plus 10 square plus cot square a so right hand side pai go right hand side hence it is proved left hand side is equal to right hand side okay student aha korisu bujisa 7 8 next part 9 er pora continue kori tomaloke to note korila immediate okay okay question number 5 part 9 left hand side cosec a minus sin a into sec a minus cos a is it ইয়াৰ পৰা আমি right hand side উলিয়াব লাগে 1 divided by 10 a plus cot है ना okay এতিয়া কি কৰো তেনেহলে কি কৰো cosec a is equal 1 by sin a cosec a equal 1 by sin a cosec to sin of my express কৰিব পাৰো minus sin a to sin a থাকো কাৰণ sin a তো আমি কত লৈ যাম sin a তো আছে আমাক sin লাগে cos লাগে sin আৰু cos যিমান আমি এক্সপ্ৰেস কৰিব পাৰো আমাৰ তিমান ইজি হ'ব বা সিমানটি মন্ত্ৰ এটো মূল মন্ত্ৰ কি যে ট্ৰিগনোমেট্ৰিক ৰেশিও এইবলা আইডেন্টিটি প্ৰুভ কৰোতে যিমান তুমি sin আৰু cos তো এক্সপ্ৰেস কৰিব পাৰিবা তিমান তোমাৰ ইজি হ'ব sec equal 1 by cos a cos মই এক্সপ্ৰেস কৰিছো cos a বাস cos to cos আছে আমাক লাগে cos আৰু sin অলৰেডি sin আৰু cos আহি গৈছে সো জাস্ট সিম্পলিফাই স্টার্ট কৰি দিয়া তুমি आंसर পাই যাবা ইমানো ইজি ন এলচিএম ল sin a ওকে sin এলচিএম ল sin এলচিএম ল কি হবে sin 1 minus sin square a cos से एलसीएम लो इस में 1 minus cos into a cos square a okay
QS ওপৰত 1 minus sin square a this equal cos square a we know divided by sin a already আমি সবই উল্লেখ জানো cos a and 1 minus cos square a equal what sin square a okay ভাবা এতিয়া ওপৰত কি আছে ওপৰত আছে ওপৰত sin square a sin দুটা আছে তলত sin এটা আছে এটা sin cancel cos a এটা আছে ওপৰত দুটা আছে এটা cancel ওপৰত থাকি গল cos a into sin a sin এটো আগত পাতিলে ভাল লাগে ন sin a into cos a আমি লেফট হ্যান্ড সাইড পাইছো বাট রাইট হ্যান্ড সাইড আছে 1 by 10 a plus cot a check it মই কৈছো লেফট হ্যান্ড সাইড আমি কৰিছো রাইট হ্যান্ড সাইড পোৱা নাই আমাৰ কৰাৰ ভুলও হোৱা নাই কত সব ঠিক আছে এটা আমি বুজিব লাগিব রাইট হ্যান্ড সাইড সলভ কৰিব লাগিব তো রাইট হ্যান্ড সাইড এগেইন কৰো যদি সেম ৰিজাল্ট আহে তে লেফট হ্যান্ড সাইড ইকুয়াল রাইট হ্যান্ড সাইড হেন্স প্রুফ তো রাইট হ্যান্ড সাইড তো মই ইয়াতে পাতি লৈছো রাইট হ্যান্ড সাইড ওকে রাইট হ্যান্ড সাইড 1 divided by 10 a plus cot a 10 a plus cot a ঠিক আছে তো রাইট হ্যান্ড সাইড ইয়াক আমি সলভ কৰিম কি কৰিব পাৰিম ভালকৈ বুজা 1 divided by 10 a মই তো জানো sin a by cos a কৈছো sin আৰু cos যিমান পাৰিবা express কৰিবা cot a equal cos a divided by sin a sin আৰু cos মই express কৰিছো 1 divided by মই তলত LCM লব পাৰো সো ওপৰত তো নিউমেৰেটৰ 1 আহি গল তলত this is a fraction the LCM cos a into sin a কি হ'ব LCM to sin a into cos a okay cos a divide kora cos cancel যাব sin a into sin a this is sin square a and similarly sin a cancel cos a into cos a is equal to cos square a now 1 by this that is 1 divided by a by b say this 1 divided by a by b ডিনোমিনেটর উপর গুছি যাব আর কি আছে b টু উপর যাব b by a ওকে b into 1 divided by a তাই b এর উপরত কি যাব sin a into cos a sin a into cos a into 1 টা গেলে তো না পাতিলো হয় না divided by sin square a plus cos square a ওকে স্টুডেন্ট the sin a into cos a divided by what is this sin square a plus cos square a equal we know always what 1 okay তলত 1 আহি গৈছে 1 to একবাৰ শো কৰিছো মই নেক্সট লাইন to sin a into cos a that is what left hand side we know left hand side sin a into cos a and right hand side sin a into cos a since okay left hand side equal to what left hand side is equal to right hand side hence it is proved কেতিয়াবা আমি এনেকে both side কৰি প্লাই প্রুফ কৰিব লগা হয় ঠিক আছে বুজিছা নেক্সট এটো পার্ট or এটো ভিডিওৰ লাস্ট বুলি ধৰি লোৱা 10 কোয়েশ্চন নাম্বার 5 ইয়াতে ফিনিশ হ'ব কোয়েশ্চন নাম্বার 5 ৰ 10 টা পার্ট আছিল 10 টা অলরেডি হৈ যাব আৰু এটো কৰি দিলে ইয়া চোৱা পার্ট 1 পার্ট 2 পার্ট 3 আমি তো লেফট হ্যান্ড সাইড রাইট হ্যান্ড সাইড কেতিয়া কৰো দুটা সাইড যেতিয়া থাকে এটা লেফট হ্যান্ড সাইড এটা রাইট হ্যান্ড সাইড ইয়াত তিনটা আছে চোৱা তো লেফট হ্যান্ড সাইড কাক কম মই রাইট হ্যান্ড সাইড কাক দিস ইজ লেফট হ্যান্ড সাইড দিস ইজ রাইট হ্যান্ড সাইড বাট হোয়াট ইজ দিস মিডল সাইড নেকি ইয়াত লেফট হ্যান্ড সাইড মই লিখো ইয়াত পার্ট 1 পার্ট 2 পার্ট 3 লিখিম এটা সিম্পল কথা এটা আৰু নরমাল সবই গম পাই আছা তে সলিউশন টু কৰোতে মই ইয়াত লেফট হ্যান্ড সাইড লিখো আৰু পার্ট 1 পার্ট 2 পার্ট 3 পার্ট 1 কৰিম ইয়াৰ পৰা কিবা ৰিজাল্ট আহিব জিটো ৰিজাল্ট আহে মই পার্ট 2 ৰ পৰা যদি সেম ৰিজাল্ট পাওঁ তে দুইটা ইকুৱেল হ'ব পার্ট 3 পৰা যদি সেম ৰিজাল্ট পাওঁ তে ইকুৱেল হ'ব হয়তো পার্ট 1 ৰ পৰা মই পার্ট 3 পাই যাব পাৰো পার্ট 2 ৰ পৰাও পার্ট 3 পাই যাব পাৰো দ্যাট ইজ পার্ট 1 পার্ট 2 পার্ট 3 hence it is proved ঠিক আছে আমি কি করি সে ফার্স্ট আমি লিখিম পার্ট 1 plus tan square a divided by cot square a বহুত easy 1 plus tan square a 1 plus tan square a this is what is this 1 plus tan square a equal identity আমি পাই আইছো 1 plus tan square a equal sec square a 1 plus cot square a equal cosec square a okay এটা sin আৰু cos কনভার্ট কৰি দিলে হৈ যায় sin আৰু cos যদি আমি কনভার্ট কৰি দিও তেনহলে আমি কিবা তো কিবা পাম আচ্ছা সো sec এটো কৰিছে ওপৰত আছে না sec কাৰ ৰেচিপ্ৰকেল cosec কাৰ ৰেচিপ্ৰকেল sin ৰ তে মই sec এটো ওপৰত আছে মই যদি তাক তলত লিখিব বিচাৰো তাৰ ৰেচিপ্ৰকেল হৈ আহিব what cos স্কয়াৰ cosec স্কয়াৰ তলত আছে ডিনোমিনেটৰ cosec স্কয়াৰ cosec ৰ ৰেচিপ্ৰকেল sin cosec তলত আছে মই যদি ওপৰত লিখিব বিচাৰো তাৰ ৰেচিপ্ৰকেল হৈ যাব sin স্কয়াৰ
বুজিলা নে বাৰু সো এই স্টেপটোৰ পৰা স্টেপটো মই ভেৰি শৰ্ট লিখিছো ওপৰে ওপৰে চালে তো কোনোবাই ভাবিব sec স্কয়াৰ a ঠাইত sin স্কয়াৰ লিখিছো মই cosec স্কয়াৰ a ঠাইত মই cos স্কয়াৰ a লিখিছো এনেকুৱা যেন লাগি আছে কোনোবাই আহি যদি ভিডিওটো চাই থাকা নাই কোনোবাই আতত আহি ফটকে চালে তেনেকুৱা লাগিব sec স্কয়াৰ a ঠাইত sin স্কয়াৰ cosec স্কয়াৰ a ঠাইত cos স্কয়াৰ how it is possible কাটিয়ে দিব পাৰে কিন্তু মই কেনেকৈ লিখি আছো secৰ ৰেচিপ্ৰকেল cos তলত লিখিছো cosecৰ ৰেচিপ্ৰকেল sin গতিকে মই cosecৰ ভ্যালু ওপৰত লিখিছো sin ঠিক আছে মই তেনেকৈ নকৰো যদি বুজিছা ভাল কথা যদি বুজা নাই এনেকৈ লিখিবা ৰিস্ক লৈ লাভ নাই sec a equal 1 by cos a therefore 1 by sec square a লিখিব পাৰো বুজি আছা cosec square a 1 by sin square a লিখিব পাৰো এতিয়াটো নিশ্চয় বুজিছা এটা কি হ'ব sin টোৰ ওপৰত যাব sec sorry this is cos sin ওপৰত যাব cos তলত আহিব sin square a divided by cos square a what is this sin by cos equal 10 therefore this is tan square a the part 1 আমি কৰিছো tan square a that is what part 3 পাই গৈছো চোৱা part 1 is equal to part 3 মানে কি লিখি দিছো part 3 পাই গলো again we'll solve part 2 solve কৰিম আৰু যদি part 3 পাই যাও তো prove কৰিম now part 2 লিখিলো part 2 1 minus tan a divided by 1 minus cot a whole square tan আৰু cot আছে sin আৰু cos ত কনভার্ট কৰা 1 minus tan a equals sin a divided by cos a 1 minus cos a divided by sin a okay whole square LCM ऊपर LCM रा cos a minus sin a divided by cos a sin a minus cos a divided by sin a whole square okay साइज ভাল কই সাইজ cos a minus sin a whole square square সবৰ ওপৰত দি দিও cos a minus sin a whole square divided by cos square sin a minus cos a whole square divided by sin square ঠিক আছে sin a minus cos a whole square sin a whole square कैंसिल যাব নাই নিশ্চয় যাব ওপৰ হোল স্কয়াৰ আছে হোল স্কয়াৰ থাকা কাৰণে তুমি a minus b whole square and b minus a whole square তো একেই ন লাগিলে তোমালোকে লিখি যাবা a minus b whole square b minus a whole square একেই ৰিজাল্ট পাবা this cancel থাকিল কি sin square a ওপৰত যাব sin square a divided by cos square a তলত আহিব this equal tan square a part 3 okay part 1 equal part 2 equal part 3 therefore hence proof আমি লিখিব পাৰো okay student question number 5 finish হৈ গৈছে next time মই question number 6 ৰ পৰা কন্টিনিউ কৰিম next ভিডিওত ভালকৈ চাবা তোমালোকে আশা কৰিছো বুজিছে okay